কম আজি আমাৰ নৱগঠিত ২৭ নং চমিৰা সমষ্টিত সম্পূৰ্ণভাৱে ক'বলৈ হ'লে সংখ্যালঘু অধ্যুষিত এটা সমষ্টি আৰু এই সমষ্টি মই এজন গৰাইমাৰী মণ্ডলৰ এজন বিজেপিৰ কাৰ্যকৰ্তা হিচাপে সংগঠনৰ কাম কৰি আছোঁ, ৰাইজক সেৱা আগবঢ়াই আছোঁ আৰু আমাৰ বিশেষকৈ আমাৰ সংখ্যালঘু ৰাইজে উন্নয়ন বিচাৰিছে। আজি আমি অসম চৰকাৰৰ জৰিয়তে ৰাইজৰ মাজত উন্নয়নৰ বাতাবৰণ লৈ আমি ৰাইজৰ মাজত গৈ আছোঁ, ৰাইজৰ কাম কৰি আছোঁ। আজি বিভিন্ন আঁচনিৰ জৰিয়তে আজি মানুহে গৰীব মানুহ এইবিলাক বহুত উপকাৰ হৈ আছে। ৰাস্তা ঘাট আজি এটা সময়ত আছিল গৰাইমাৰী চমতলী অঞ্চলত বিশেষকৈ চমিৰা সমষ্টিৰ চুকে কোণে ৰাস্তা ঘাটবিলাক আজি পকী হ'বলৈ ধৰিছে। সকলো ৰাস্তা প্ৰায় পকী হৈ গ'ল আৰু বিভিন্ন অনুষ্ঠান আজি মহিলাসকলে সম্পূৰ্ণভাৱে যিখিনি চৰকাৰৰ সুবিধা বিশেষকৈ আমাৰ সংখ্যালঘু মহিলাবিলাকে তুলনামূলকভাৱে বেছিকৈ এই চৰকাৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত বেছি উপকৃত হৈ আছে। বিশেষকৈ আগন্তুক ২০২৬ নিৰ্বাচনত মোৰ টুকুৰাপাৰা গাঁও পঞ্চায়তৰ এজন শিক্ষিত তথা প্ৰাক্তন অধ্যাপক FA মহাবিদ্যালয় কলেজৰ তথা অৱসৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া তমেশুদ্দিন আহমেদ ডাঙৰীয়া তেখেতে এটা সময়ত গৰাইমাৰী মণ্ডল বিজেপিৰ তেওঁ সভাপতি আছিল। সভাপতি থকাৰ পিছত তেনেস্থলত তেওঁৰ চাকৰি হৈ গ'ল। আজি চাকৰি কৰি কৰি আজি খণ্ড উন্নয়ন বিষয়া হৈ আজি অৱসৰ ল'লে। এতিয়া মোৰ সম্পৰ্কিত খুৰা হয়, মই সেইটো ক'বলৈ যোৱা নাই। মই এটাই কৈছোঁ যে সমাগত ২০২৬ নিৰ্বাচনত তমেশুদ্দিন আহমেদ ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টীয়ে যদি দলে টিকেট দিয়ে তেতিয়াহ'লে তমেশুদ্দিন ডাঙৰীয়াই তেওঁ আশাবাদী প্ৰাৰ্থিত্ব প্ৰত্যাশী। গতিকে আমিও এজন দলৰ কাৰ্যকৰ্তা হিচাপে ময়ো গৰাইমাৰী মণ্ডলৰ যোৱাটো সময়ত মই প্ৰাক্তন মণ্ডল সাধাৰণ সম্পাদক আছিলোঁ। দলৰ হকে অহৰহে কাম কৰি আছোঁ। এইবেলি প্ৰাথমিক সদস্য মই প্ৰায় ১৪০০ মান ১২০০ মান এনেকুৱা মানে মই প্ৰাথমিক সদস্যই মই ৰেফাৰেল কৰিছোঁ গৰাইমাৰী মণ্ডলত। আজি আমাৰ প্ৰায় ১৮,০০০ মান আমাৰ চমিৰা সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাথমিক সদস্য হৈছে। দিনক দিনে দলটো টনকিয়াল হ'বলৈ ধৰি আছে। এতিয়া আমাৰ সংখ্যালঘু ৰাইজে আই মাতৃ খুৰা খুৰী শিক্ষিত সমাজ সচেতন ব্যক্তিসকলে দৰিদ্ৰ ব্যক্তিসকলে বুজি পাইছে যে আমি কোনটো চৰকাৰৰ পক্ষ থাকিলে আমাৰ প্ৰাপ্যখিনি পাম। আজি আমাৰ সংখ্যালঘু ৰাইজে বহুত বিশ্বাসত দলটোক আঁকোৱালি লৈছে আৰু এই কথা ৰাইজে বিশ্বাস কৰিছে যে সবকা সাথ সবকা বিকাশ আৰু বিশ্বাস এই কথাটো ৰাইজৰ মাজত এতিয়া হৈছে। যোৱা পঞ্চায়ত নিৰ্বাচনত আমি তুলনামূলকভাৱে আমি পৰাজয় হোৱা নাই। যে চমিৰা সমষ্টিত আমাৰ ZPC আছিল, আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ টোপামাৰী জিলা পৰিষদ হামিদা খাতুন তেওঁ বহুত ভোট পাবলৈ সক্ষম হৈছে আৰু আমাৰ যিবিলাক মানে দলৰ কাৰ্যকৰ্তাই ৱাৰ্ড মেম্বাৰত ভোট খেলিছিল সিহঁতে ভালেসংখ্যক ভোট পাইছে, কিছুমানে বিজয়ী হৈছে। গতিকে আগন্তুক ২০২৬ নিৰ্বাচনত যদি ভাৰতীয় জনতা পাৰ্টীক তমেশুদ্দিন ডাঙৰীয়াক যদি টিকেট দিয়ে আমি নামনি অসমৰ ভিতৰত বিপুল ভোটত আমি জয়যুক্ত কৰিবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। মই ইতিমধ্যে এখন চৰকাৰী বিষয়া হিচাপে অৱসৰ লৈছোঁ। মই গৰাইমাৰী FA মহাবিদ্যালয়ৰ অধ্যাপক আছিলোঁ। তাৰপিছত আমাৰ খণ্ড উন্নয়ন বিষয়া হিচাপে মই অৱসৰ লৈছোঁ। এতিয়া মই ইচ্ছুক, মই ২০০২-৩-৪ বৰ্ষত মই গৰাইমাৰী মণ্ডল বিজেপিৰ সভাপতি আছিলোঁ। সেই সূত্ৰে আৰু বিজেপিৰ যিটো আদৰ্শ নীতিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ মই অহা ২৬ বিধানসভাত বিজেপিৰ প্ৰাৰ্থী প্ৰত্যাশী হৈছোঁ। গতিকে যদি দলে মোক নিৰ্বাচন খেলিবলৈ দিয়ে মই খেলাখন ইচ্ছুক আছোঁ আৰু বিজেপিয়ে যিখিনি কাম উন্নয়ন কৰিছে, যিমান উন্নয়ন কৰিছে আমাৰ সংখ্যালঘু এলেকাত সভাপতি হওক, গতিকে সেই উন্নয়নৰ প্ৰতি বিজেপিৰ আদৰ্শৰ প্ৰতি মই আকৃষ্ট হৈ এই নিৰ্বাচন প্ৰতিনিধি হ'ব আগবাঢ়িছোঁ।